নিশাৰ অন্ধকাৰত ভয়ংকৰ ঘটনা। ঘৰত অগ্নি সংযোগ কৰি বুৱাৰীক হত্যাৰ অপচেষ্টা। ভস্মীভূত বাসগৃহ, দৈবক্ৰমে প্ৰাণ ৰক্ষা ভুক্তভোগীৰ। দরজাখান যদি দেওয়া থাকিলে কাবাই বাহিৰত দি তাহলে তো মরি গেলে, দুটাই মরি গেলে, একটা নয় দুটাই। কোনবা ভাগ্যে হয়তো আমি দেখলুম যেটা তাতে যে আল্লাহ বাঁচাইছি, এই ধন্যবাদ। যোগীঘোপাৰ বৰঘোলা গাঁৱত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো। গাঁওখনৰ সৈয়দ আলী নামৰ লোকগৰাকীৰ পত্নীক স্বামীৰ পৰিয়ালৰ লোকেই চলালে হত্যাৰ অপচেষ্টা। ভুক্তভোগী মহিলাৰ এই ভয়ংকৰ অভিযোগ স্বামী সৈয়দ আলীৰ ভিনীয়েক লুৎফুৰ আলীৰ বিৰুদ্ধে। মহিলাগৰাকীয়ে নিশা শুই থকাৰ সময়তেই বাসগৃহটোত পেট্ৰল ঢালি অগ্নি সংযোগ কৰে অভিযুক্ত লুৎফুৰ আলীয়ে। তৎমুহূৰ্ততেই দাউ দাউকৈ জ্বলি উঠে ঘৰটো। সৌভাগ্যক্ৰমে কোনো আঘাত নোপোৱাকৈ মহিলাগৰাকী জুইৰ মাজৰ পৰা প্ৰাণ ৰক্ষা কৰি ওলাই আহিবলৈ সক্ষম হয়। ইয়াত কোনোবাই জুই লগাই দিছে, ঘৰটোত সম্পূৰ্ণ জুই লাগি গৈছে। পিছত ইয়াত পেট্ৰলৰ বোতল এটামান পোৱা গৈছে, তাতে অকণমান পেট্রোলও আছিল। সেদিন রাত্রেবেলা রাত 11টা না 11:30 এরকম হবে, ওই সময় আগুন লাগিয়ে দিয়েছে। আমি বুঝতে পারছি সেদিন আমার শরীর অসুস্থ। আমি একে ফের বলছি কিছু একটা শব্দ করছে বলতে আমি বলে একে বলছি উঠো, এ তো উঠতে চায় না। আমি বেরোতে আমি আমার ইয়াকে দেখলাম, ওখানে 4 জন লোক ছিল। 4টা লোকের মধ্যে আমি একটাকে স্পষ্ট দেখেছি আর একটাকে হালকা হালকা দেখেছি, কিন্তু এই আমার যে আছে আমার হাজবেন্ডের বোনের জামাই। ঘৰটোত অগ্নি সংযোগ কৰাৰ পাছতেই অভিযুক্ত লুৎফুৰ ৰহমান আৰু 4জন সংগীসহ পলায়ন কৰে ঘটনাস্থলীৰ পৰা। পৰৱৰ্তী সময়ত ভস্মীভূত হোৱা ঘৰটোৰ পৰা পেট্ৰলৰ বটল প্ৰত্যক্ষ কৰে স্থানীয় লোকে। ইতিমধ্যে ঘটনাৰ উচিত তদন্ত বিচাৰি আৰক্ষীৰ ওচৰ চাপিছে ভুক্তভোগী মহিলাগৰাকী। ইপিনে সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা চলাইছে মহিলাগৰাকীৰ স্বামী পৰিয়ালৰ লোকে। আনহাতে মহিলাগৰাকীৰ অভিযোগ, বিয়াৰ পাছৰে পৰা ধাৰাবাহিকভাৱে শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰি আহিছে স্বামী পৰিয়ালৰ লোকে। আমার ওই যে দাদা, আমার হাজবেন্ডের যে জামাইদা আছে, ওরা সবাই মিলে আমরা বললাম আমার আশাও অনেক দিন হলো, আমাকে তাহলে বাপের বাড়ি যেতে লাগবে। এরা কি বললো, আমার ভাইকে ডেকে আমাকে পাঠিয়ে দিল। পাঠিয়ে দিয়ে আমার স্বামীকে নিয়ে ফের অন্য কোথাও বউ দেখাদেখি করছে। আমি ফের ওখান থেকে এসে ফের আমি বাড়িতে আসলাম। বাড়িতে এসে এই আমার সাথে অশান্তি, এখন আমাকে মানে মেরে ফেলে প্ল্যান করছে। যোগীঘোপাৰ পৰা মুস্তাক আলমৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।